নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে সুখবৰ, কাৰণ ৰেচন কাৰ্ড থাকিলে অহা 10 তাৰিখে লাখ লাখ মহিলাই বেংকত সোমাব 30,000কৈ টকা। কিন্তু এই টকা কিহৰ বাবে কোনে কোনে লাভ কৰিব সবিশেষ জানিব। আৰু যিসকল মহিলা আত্মসহায়ক গোটে 10,000 টকাৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে এটা ভাল খবৰ। এই মাহতে তেওঁলোকৰ প্ৰথম কিস্তিৰূপে 10,000কৈ টকা দিব চৰকাৰে। লগতে PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিব হ'লে বিশেষ 4টামান কাম কৰিব লাগিব। কিন্তু কি কাম কেনেদৰে কৰিব লাগিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। ৰেচন কাৰ্ড থাকিলে সুখবৰ। ৰেচন কাৰ্ড থাকিলে 11টাকৈ সুবিধা লাভ কৰিব। আপডেটটো এবাৰ চাই লওক। ৰেচন ল'বলৈ সাজু হওক। 1 তাৰিখৰ পৰা লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। লগতে 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰকৈ টকা। নতুন হিতাধিকাৰীসকলেও কৰিব লাগিব 7টা নতুন কাম। অৰ্থাৎ 7টা পদ্ধতিৰে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে চাউল। যিসকল নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে তেওঁলোকে কিন্তু এই 7টাকৈ কাম কৰিব লাগিব। অৱশেষত লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ। অৰ্থাৎ লাখ লাখ পৰিয়ালৰ বাবে সুখবৰ। নতুন পদ্ধতিৰে ৰেচন সংগ্ৰহ কৰিবলৈ সাজু হওক আপুনি, যদিহে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে। দৰিদ্ৰ পৰিয়ালৰ বাবে কোনো কাৰণতে আপোচ নকৰে এতিয়াৰে পৰা চৰকাৰে। লগতে নতুনকৈ কাৰ্ড পোৱা অৰ্থাৎ ৰেচন কাৰ্ড পোৱা হিতাধিকাৰীসকলেও লাভ কৰিব এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ সামগ্ৰী। ৰেচনৰ সামগ্ৰীক লৈ কোনো দোকানীয়ে কৰিব নোৱাৰিব খেলিমেলি। অৰ্থাৎ কোনো দোকানীয়ে খেলিমেলি কৰিলে তেওঁলোকৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। 1 গ্ৰাম চাউলো কমকৈ দিব নোৱাৰিব দৰিদ্ৰসকলক। দৰিদ্ৰ পৰিয়ালে এটা অভিযোগ দিলে জেললৈ যাব লাগিব ৰেচন কাৰ্ডৰ দোকানী। চাউল কমকৈ দিলেও গ্ৰহণ নকৰিব চাউল, কাৰণ চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। মনত ৰাখিব, ৰেচন কাৰ্ড চাউল সংগ্ৰহ কৰাৰ সময়ত ফিংগাৰপ্ৰিণ্ট দিব আৰু ফিংগাৰপ্ৰিণ্ট দিহে আপোনালোকে এখন ৰচিদ সংগ্ৰহ কৰিব। লগতে ই-পোষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদখন আপোনালোকে অৰ্থাৎ হিতাধিকাৰীসকলে ল'বলৈ লাগিব। বাধ্যতামূলক কৰিছে চৰকাৰে। 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচন কাৰ্ডৰ দোকান। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 11টাকৈ ডাঙৰ সুবিধা। কি সুবিধা লাভ কৰিব? অৰ্থাৎ যদিহে আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে নতুনকৈ 11টাকৈ সুবিধা লাভ কৰিব। কিন্তু কি এই 11টাকৈ ডাঙৰ সুবিধা? আগলৈ চাওক, নতুন কেইবাটাও আপডেট আহিছে ৰেচন কাৰ্ডক লৈ। 1 অক্টোবৰৰ পৰা চাউলৰ লগতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। আৰু এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী নিজ মুখে। লগতে বজাৰতকৈ 25 টকা কম দামত লাভ কৰিব দাইল, যদিহে আপোনালোকৰ ৰেচন কাৰ্ড থাকে। লগতে 25 টকা কম দামত লাভ কৰিব চেনি। ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকে কেইবাটাও সুবিধা লাভ কৰিব। লগতে বজাৰতকৈ 10 টকা কম দামত লাভ কৰিব নিমখ ৰেচন কাৰ্ডৰ জৰিয়তে। ৰেচন কাৰ্ড থাকিলে পৰিয়ালে লাভ কৰিব 35 কেজিকৈ বিনামূলীয়াকৈ চাউল। লগতে ৰেচন কাৰ্ডখন থাকিলে আপুনি লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা সুখবৰ। ৰেচন কাৰ্ড থাকিলে আপোনাক নালাগে এতিয়াৰ পৰা কোনো ধৰণৰ আয়ৰ প্ৰমাণ পত্ৰ। ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা আকৌ নতুনকৈ লাভ কৰিব ৰন্ধন গেছ। অৰ্থাৎ নতুনকৈ আপোনালোকে ৰন্ধন গেছো লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে। বজাৰতকৈ 300 টকা কম দামত লাভ কৰিব ৰেচন কাৰ্ড দেখুৱালে ৰন্ধন গেছ বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজিয়ে বনাই লওক গুৰুত্বপূৰ্ণ ৰেচন কাৰ্ডখন। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি এতিয়ালৈকে? যদিহে হোৱা নাই তেনেহ'লে অতি শীঘ্ৰেই নামবিলাক অন্তৰ্ভুক্ত কৰক। শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক নতুন সদস্যসমূহৰ নাম। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিলে এই ডাঙৰ ঘোষণা। অৰ্থাৎ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। লগতে এতিয়াৰে পৰা প্ৰতিটো পৰিয়ালে লাভ কৰিব 11টাকৈ ডাঙৰ সুবিধা। অৰ্থাৎ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব। ৰেচন কাৰ্ড থকা আৰু নথকা লাখ লাখ লোকৰ কাৰণে ডাঙৰ খবৰ। ৰেচন কাৰ্ডত পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে অন্তৰ্ভুক্ত কৰিব পাৰিব নতুনকৈ সদস্যসমূহৰ নাম? অৰ্থাৎ কোনোবা সদস্যৰ নাম যদি বাদ পৰিছে তেনেহ'লে চিন্তা কৰিব নালাগে। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে নতুনকৈ আহি গ'ল কেইবাটাও বৃহৎ ঘোষণা কৰিলে চৰকাৰে। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি এতিয়ালৈকে? যদিহে হোৱা নাই ক'ত কেনেদৰে অন্তৰ্ভুক্ত কৰিব আগলৈ চাওক। অৰ্থাৎ কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যসমূহৰ নাম। লগতে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন। অৰ্থাৎ যাৰ যাৰ নাম থাকিব। নাম নথকা সদস্যসমূহৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব এতিয়াৰে পৰা ৰেচন কাৰ্ডত বুলি ঘোষণা কৰিছে। লগতে ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে আপোনালোকে প্ৰথমতে যোগাযোগ কৰিব লাগিব। লগতে নতুন সদস্যসকলৰ সকলো তথ্য নথিপত্ৰ যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষৰ লগত। আৰু নতুন সদস্যসমূহৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰিছে এতিয়াৰে পৰা চৰকাৰে। আৰু এইখিনি ডকুমেণ্টছ থাকিলে আপোনালোকে নতুনকৈ সদস্যসমূহৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। অনলাইন যোগেও কৰিব পাৰিব ইয়াৰ বাবে আবেদন। অৰ্থাৎ অনলাইনৰ মাধ্যমতে কৰিব পাৰিব।
নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যয়িত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব নতুনকৈ নাম। আৰু এই কথা ঘোষণা কৰিছে চৰকাৰে। লগতে EKYC কৰাৰ সময়তো কৰিব পাৰিব এই বিশেষ কাম। অৰ্থাৎ যেতিয়া আপোনালোকে EKYC কৰিব তেতিয়াও কিন্তু এই বিশেষ কামসমূহ কৰিব পাৰিব। লগতে যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তনো কৰিব পাৰিব ৰেচন কাৰ্ডৰ পৰা নামসমূহ। গতিকে লাখ লাখ পৰিয়ালৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডক লৈ। নতুন সদস্য অন্তৰ্ভুক্ত আৰু কৰ্তনৰ কামো ইতিমধ্যে চলি আছে। লগতে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নতুন সদস্য লাভ কৰিব 5 কিলোকৈ চাউল। গতিকে যিসকলে নতুনকৈ সদস্যসমূহ নাম অন্তৰ্ভুক্ত কৰিব তেওঁলোকে 5 কেজিকৈ চাউল লাভ কৰিব এজন মানুহৰ পৰিৱৰ্তে। আৰু গতিকে বন্ধুসকল ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে 11টাকৈ ৰেচন কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত আহিছে। লগতে বন্ধুসকল ৰেচন কাৰ্ডত নাম থাকিলে আপোনালোকে অহা 10 তাৰিখে লাভ কৰিব 1250 টকাকৈ ডিবিটিৰ মাধ্যমত। অৰ্থাৎ অৰুণোদয় আঁচনি হিচাপে লাভ কৰিব 1250 টকাকৈ। লগতে বিধৱা বৃদ্ধ পেঞ্চন আঁচনিৰ যিসকল পেঞ্চন আঁচনিৰ ধনসমূহ পাইছিলে তেওঁলোকে কিন্তু অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব এই টকা। আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি ৰেচন কাৰ্ডক লৈ কিবা সুধিবলগীয়া বিশেষ জানিবলৈ গৈছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। অৰ্থাৎ যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ এই 10,000 টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। লাখপতি বাইদেউ আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বিশেষ ঘোষণা। জুন মাহত সকলোৱে লাভ কৰিব আত্মসহায়ক গোটত 10,000 টকা। অৰ্থাৎ যিসকল মহিলাই আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 10,000 টকা জুন মাহতে লাভ কৰিব। লাখপতি বাইদেউ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব 3খনকৈ সভা। সভাত উপস্থিত থাকিলে জুন মাহৰ ভিতৰতে লাখ লাখ মহিলাই লাভ কৰিব প্ৰথম কিস্তিৰূপে 10,000 টকা। আৰু এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। লগতে বানপানীৰ আগতে লাভ কৰিব সকলো মহিলাসকলে 10,000 টকা। জুন মাহৰ ভিতৰত লাভ কৰিব 10,000 টকা। যিসকল মহিলা যোগ্য হ'ব ইয়াৰ বাবে মোবাইল নিকিনিব চৰকাৰে দিব নতুন মোবাইল। অৰ্থাৎ নতুন মোবাইলো দিব চৰকাৰে। স্বামীৰ ব্যৱসায়ত খৰচ কৰক অথবা নিজে নিজৰ ব্যৱসায় কৰক। আৰু এই টকা ব্যৱসায়ত খৰচ কৰিলেহে আপোনালোকে উন্নতি হ'ব লাগিব। তাৰপিছত 25,000 আৰু 50,000কৈ টকা দিব। লাখপতি বাইদেউ আঁচনি ধন বিতৰণৰ বাবে চৰকাৰে পাতিব 3খনকৈ সভা। আৰু যিসকল মহিলা এই সভাখনত উপস্থিত থাকিব তেওঁলোকক কিন্তু জুন মাহৰ ভিতৰতে 10,000 টকা দিব বুলি ঘোষণা কৰিছে। অৰ্থাৎ জুন মাহৰ ভিতৰত 10,000 টকা দিব। বানপানীৰ আগতে লাভ কৰিব সকলো মহিলাই 10,000 টকা। অৰ্থাৎ যিসকল মহিলাই আত্মসহায়ক গোটত 10,000 টকাৰ বাবে যোগ্য হ'ব। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। আৰু এই 10,000 টকালৈ যদি আপোনালোকে ভালকৈ ব্যৱহাৰ কৰে ভাল ব্যৱসায় কৰে তেনেহ'লে আহিবলগীয়া সময়ত কিন্তু 25,000 টকা লাভ কৰিব। আৰু তাৰপিছত তৃতীয় ইনষ্টলমেণ্টত লাভ কৰিব 50,000 টকা। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। গতিকে যদি আপুনি এগৰাকী আত্মসহায়ক গোটৰ সদস্য হয় তেনেহ'লে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। এই আপডেটটো সকলোৱে যাতে জানিব পাৰে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাক লৈ। বন্ধুসকল PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিবলৈ নতুন কেইবাটাও আপডেট আহিছে। পোনপ্ৰথমতে আপডেট কেইটা চাই লওক। জুন মাহৰ প্ৰথম সপ্তাহতে কৃষকসকলে লাভ কৰিব ভাল খবৰ। PM কিষাণ যোজনা 20 নম্বৰ কিস্তিৰ প্ৰকাশ পালে নতুনকৈ তালিকা। শীঘ্ৰে কৰি লওক এই বিশেষ কেইটামান কাম। আৰু এই কাম কৰিলেহে লাভ কৰিব 20 নম্বৰ কিস্তি ধন। আৰু যদি এই কামকেইটা নকৰে তেনেহ'লে কিন্তু আপোনালোকে যোগ্য হ'লে বঞ্চিত হৈ থাকিব। দেশৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ। কৃষকৰ একাউণ্টত শীঘ্ৰেই সোমাব চৰকাৰী ধন। অৰ্থাৎ যিসকল কৃষক যোগ্য হ'ব ইয়াৰ বাবে চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে ইতিমধ্যে নতুনকৈ তালিকা। অৰ্থাৎ নতুন এখন লিষ্ট প্ৰকাশ কৰিছে। এই মাহতে কৰি লওক এই বিশেষ কেইটামান কাম। অৰ্থাৎ আপোনালোকে যদি এই বিশেষ কামকেইটা নকৰে তেনেহ'লে 20 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব পাৰে। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীসকলেও ঘূৰাই দিবলগীয়া হ'ব পাৰে এই বিশেষ ধন। অৰ্থাৎ PM কিষাণ যোজনাৰ ধন। লগতে জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তি ধন বুলি ঘোষণা কৰিছে। লগতে আজিয়ে PM কিষাণ যোজনাৰ ৱেবছাইটত গৈ কৃষকসকলে EKYC কৰক। আৰু EKYC সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমাব এই 20 নম্বৰ কিস্তি ধন বুলি ঘোষণা কৰিছে। লগতে এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি কৰিছে ইতিমধ্যে ৱেবছাইট। অৰ্থাৎ নতুনকৈ ৱেবছাইট মুকলি কৰিছে চৰকাৰে। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰিব লাগিব আপোনালোকে। লগতে বেনিফিচিয়াৰী ষ্টেটাছত গৈ চাব পাৰিব নিজৰ নাম। অৰ্থাৎ নিজৰ নামসমূহ আছেনে নাই। হিতাধিকাৰীসকলৰ বাবে মুকলি কৰা হৈছে ট'ল ফ্ৰী নম্বৰ। অৰ্থাৎ চৰকাৰে ইতিমধ্যে ট'ল ফ্ৰী নম্বৰো মুকলি কৰিছে। যিকোনো সমস্যা হ'লে কৰিব পাৰিব এতিয়াৰে পৰা অভিযোগ বা আপুনি যিকোনো সমস্যা হ'লে আপোনালোকে ফোন কৰিব পাৰে। ছেভ কৰি লওক 155261 অথবা
1800115526 আৰু এই বিশেষ নম্বৰত যদি আপোনালোকে ফোন কৰে তেনেহ'লে আপোনালোকে অসুবিধাখিনি জানিব পাৰিব লগতে 01123381092 আৰু এই বিশেষ তিনিটা নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব গতিকে বন্ধুসকল যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ এই বিশেষ কামকেইটা কৰিলেহে আপোনালোকে কিন্তু লাভ কৰিব 20 নম্বৰ কিস্তি ধন অৰ্থাৎ ইকেআইচি কৰাটো বাধ্যতামূলক লগতে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব লগতে যদি আপোনালোকে এতিয়ালৈকে পিএম কিষাণ যোজনা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে অতি শীঘ্ৰে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰক কাৰণ ইতিমধ্যে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কামসমূহ চলি আছে আৰু যিসকল কৃষকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁলোকে কিন্তু 20 নম্বৰ কিস্তি ধন লাভ কৰিব আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে গতিকে লাখ লাখ কৃষকৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে যদি পিএম কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বিশেষ জানিব লাগিছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু যদি বন্ধুসকল এই ভিডিঅ'টো আপোনালোকে সকলো মাজলৈ শ্বেয়াৰ কৰি দিব গতিকে বন্ধুসকল আজি আছিলে এইকেইটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বিশেষ জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম লগতে আপোনালোকে এই ভিডিঅ'টো সকলো মাজলৈ শ্বেয়াৰ কৰি দিব কাৰণ এই ভিডিঅ'টো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত আৰু যদি কিবা সুধিবলগীয়া বিশেষ জানিবলগীয়া আপোনালোকে মোক স্পেচিয়েলি কমেণ্ট কৰি জনাব পাৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ জয় আই অসম